আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুমতাহিনা। সূৰাটোৰ অৰ্থ নাৰী, যাক পৰীক্ষা কৰা হ'ব। এই সূৰাটো ৩ নম্বৰ আয়াত আৰু ৪ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আৰু আজি ঈদুল আজহাৰ সকলোলৈ শুভেচ্ছা থাকিল। কিয়ামতৰ দিনা তোমালোকৰ আত্মীয় কুটুম আৰু সন্তান সন্ততি তোমালোকৰ কোনো কামত নাহিব। সেইদিনা আল্লাহে তোমালোকৰ সম্বন্ধ বিচ্ছিন্ন কৰি দিব। তোমালোকে যি কৰা সেই সকলো তেওঁ দেখে। ৪ নম্বৰ, ইব্ৰাহিম আৰু তেওঁৰ সঙ্গী সাৰথীসকলৰ মাজত তোমালোকৰ বাবে এটি উত্তম আদৰ্শ আছে। তেওঁলোকে তেওঁলোকৰ সম্প্ৰদায়ক স্পষ্টভাৱে কৈ দিছিল, তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিবিলাকক উপাসনা কৰা সেইবিলাকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি তোমালোকক নামানো। তোমালোকে এক আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন নকৰালৈকে চিৰকালৰ বাবে আমাৰ আৰু তোমালোকৰ মাজত শত্ৰুতা আৰু বিদ্বেষৰ সূত্ৰপাত হ'ল। কিন্তু পিতৃৰ প্ৰতি ইব্ৰাহিমৰ উক্তি আছিল এই আদৰ্শৰ ব্যতিক্ৰম। তেওঁ বাপেকক কৈছিল, মই অৱশ্যেই আপোনাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিম, কিন্তু আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ সাধিবলৈ মোৰ সাধ্য নাই। ইব্ৰাহিম আৰু তেওঁৰ সঙ্গী সাৰথীসকলে এই বুলি প্ৰাৰ্থনা কৰিছিল, হে আমাৰ প্ৰভু, আমি তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ। তোমাৰেই অভিমুখী হৈছোঁ আৰু তোমাৰ ওচৰলৈকে আমাৰ প্ৰত্যাৱৰ্তন সমাপ্ত।